আজি যেটো গুণ ইমান দেৰি অহা নাই কি হল মোক কালি কৈছিলে ইহঁতৰ ঘৰলে বোলে আজি আলহী আহিব হেনো আলহীয়ে চাগে ঢেৰ মিঠাই আনিছে সি চাগে দগৰি খাইছে একদম হোপা হোপে মুখত ভৰাই আছে সি খোৱাত ইমান এক্সপাৰ্ট নহয় দেই তাহে ফৰিঙৰ নিচিনা কাইটং মাইটং চেহাটোৱে কয় তাক হাঁহি লাভ নাই আমাৰনো কোন চা হাতী গা ধৰিছে আমাৰ চাইজো একেই তাৰ নিচিনাই ফৰিঙৰ নিচিনাই অ এইখন কিয় তেৰিকা ইমান স্পীড গৈছে অ গাড়ীখন দেখিবলৈ বৰ অদ্ভুতচোন গাড়ীখন কি গাড়ী অ তই চিনি নাপালি নেকি এইখন হ'ল BMW ছুপাৰ কাৰ বুলি কয় যে এইখনকে কয় BMW পৃথিৱীৰ আটাইতকৈ দামী গাড়ীখনৰ ভিতৰত এইখনো এখন BMW এইখনকে তাৰমানে BMW বুলি কয় মই আকৌ আমাৰ লগৰবোৰৰ মুখতে শুনিছো BMW বুলি কৈ থাকে দেখা নাই নহয় আজিলৈকে ঐ গজেন এই BMW মানে কিনো অৰ্থটো কি মোক সুধি নাথাকিবি দেই এইবিলাকৰ অৰ্থ চৰ্থ মই নাজানো পিছে এইখন আমাৰ গাঁৱৰ কাৰ ঘৰ আহিছে আমাৰ গাঁৱতো BMW কিনিব পৰা মানুহ নাই কিডনি দুটা বেছি দিলেও আমাৰ গাঁৱৰ মানুহে কিনিব নোৱাৰে কিন্তু এখন দেই তাকে কাৰ ঘৰলৈ আহিছে আকৌ এখন ঐ আমি চাই আহোগে নেকি কাৰ ঘৰলৈ আহিছে যাওঁ বল আহিছে সেইখন আকৌ আহিছে গজেন BMW নে কি যে সেইখন এইফালে আকৌ আহিছে তাক ঘূৰি আহিছে এই তেৰিকা গাড়ীখন কিন্তু মজা লাগে দেই একদম চালেই চাই থাকিবলৈ মন যায় আৰু মোৰ যে উঠি চাবলৈহে মন গৈছে এইখন যে আমাৰ ওচৰতে ওলাইছি ঐ গজেন আমি পলোৱাই ভাল হ'ব নেকি বাৰু আমি কেলে পলাম আকৌ কি দুখ কৰিলো আমি ইয়াত বহি আছো কিবা এই চালা গজেন ঐ এইখনৰ দেখোন দুৱাৰ খোলা মোচনেই বেলেগ হেই দোস্ত কি খবৰ এইটোচোন গুণ এইখন চাগে ইহঁতৰ ঘৰলৈ অহা আলহীয়ে গাড়ী দেই ঐ গুণ তই এইখনত উঠি কি কৰি আছ ঐ গুণ তই যে কালি তহঁতৰ ঘৰলৈ আলহী আহিব বুলি কৈছিলি তহঁতৰ ঘৰলৈ আলহী কি এখন গাড়ীতে আহিছে নেকি য়েছ বাবা য়েছ এইখন গাড়ীতে আহিছে তেনেহ'লে বাবা আলহীয়ে চাগে মিঠাই তোমালৈ তামাৰ মানিছে হয় নাই বাবা কবই নালাগে আৰু মিঠাই ঘৰ ভৰি আছে পুৰা তেনেহ'লে আলহীয়ে অনা মিঠাই খাবলৈ আমাকো মাতিবা আকৌ বাবা আৰে বাবাহঁত যাবা আকৌ তোমালোক গলেই হ'ল ঐ গুণ যাবলৈ হৈছে নে তোমাৰ বোলা আকৌ যাওঁ বাবুদা গৈছো ৰ'ব এইকেইটা মোৰ লগৰ দেই এইটো গজেন পিছতো এইটো মলাই হেল্ল' ভাইটি দুটা মই ইয়াৰ আপাকৰ পুতেক দেই মোক তোমালোকে বাবু দাদা বুলি মাতিবা আহা গাড়ীত উঠিবা আহা গোটেইকেইটা ফুৰিবলৈ যাওঁ আহা চলো আমি BMW ফুৰিবলৈ যাম মই যে আজি জীৱনত প্ৰথমবাৰ BMW উঠিম মই আজি তাৰিখটো লিখি থব লাগিব দেই এইটো স্মৃতি হৈ ৰ'ব ময়ো আজি জীৱনত প্ৰথমবাৰ BMW উঠিম দেই কৃষ্ণ প্ৰভু নাৰিকল এটাকে ভাঙি লওঁ নেকি বাৰু Hey guys, what happened man? উঠা গাড়ীত উঠা জলদি আহা ফুৰিবলৈ যাব লাগে বলা চালা ৰেড সিগনেল পৰি গ'ল বে আমি আহিলেহে ৰেড সিগনেল পৰিবলৈ পায় আগৰ পৰা পৰিবলৈ নাপায় এইবোৰ চালা গুণ ট্ৰেফিকৰ ৰেড সিগনেল নপৰি কি পৰিব তথাপিও আমি আহিলেহে পৰিবলৈ পায় নেকি ৰেড সিগনেল ট্ৰেফিকত পৰিছে ৰেড সিগনেল তোমালোকৰ মাজত মানে চিংগাৰো আছে বাবুদা আপুনি ক'বই নালাগে আমাৰ মলাই পুৰা হেভি চিংগাৰ বাবুদা সৌখন কি গাড়ী ৰঙাকে জিলিকি আছে কি গাড়ী নো দেখিবলৈ ধুনীয়া কিন্তু কোনখন ৰঙাখন সেইখন অডি আমাৰ BMW লগত পাত্তা নাপায় সেইখনে দেখিবলৈ ষ্টাইলিছ মানে কামত নাই সেইখন লাল বাতি গাড়ী তোৰ কাম নাই আমাৰ BMW লগত তই পাত্তা নাপাৱ দম আছে যদি আমাৰ লগত ৰেচ লাগিবি দম আছে ঐ গজেন এইবোৰ কি কৈছ সেইডালে আমাৰ গাড়ীৰ পৰা নামি আহি কিন্তু লেতেৰা পিটন দিব দেই কৈ দিলো গজেন তুমি ঠিক কৈছা আৰু কোৱা তাক আৰু দম দিয়া আমি ৰেচ লাগিম আৰু কোৱা তাক বাবুদা আপুনি দেখোন গ্লাছখন মাৰিয়ে থৈছে আমি ভিতৰ পৰা এনেই টেটু ফালি আছো খুলি দিয়ক গ্লাছখন খুলি দিয়ক সি শুনক দিয়া আকৌ হয় নেকি ৰবা খুলি দিছো লাল বাতি কাম নাইকিয়া গাড়ী আমাৰ লগত ৰেচ লাগিব নেকি দম আছে যে ৰেচ লাগিবি কাম নাই তোৰ ফুচ তই সেইখন ঘৰ সজাই থাকে যা উমনি দি থ পোৱালি দিব তোৰ কাম নাই এইখন গাড়ী এনেই কিনিলি তোৰ ফুচ সেইটো কোনোবা এটা নামিছে গাড়ীৰ পৰা নামিছে কোনোবা এটা এতিয়াহে মজা লাগিব এতিয়াহে জুই জ্বলিব বাবুদা এইটো দেখোন গাড়ীৰ পৰা নামিলে আমাক মাৰিব নেকি বাৰু
এইটো দেখোন আমাৰ ফালে আহিছে। ঐ বাবুদা, আপুনি একো মতা নাই কেলে? কিবা এটা কওক আকৌ। ঐ বাহিৰলৈ ওলাই আহ। যি ক'ব লগা আছে বাহিৰত কহি। ভিতৰৰ পৰা কি ঠেটু ফালি ফালি চিঞৰিছিলি? আহ, মই আহিলো নহয়, এতিয়া বাহিৰৰ পৰা কহি আহ। তই বাহিৰলৈ ওলালি বুলি কি আমি বাহিৰলৈ ওলাম নেকি? আমি এতিয়া ভিতৰত ঠাণ্ডা ঠাণ্ডা এচি হাৱা খাই আছো। আমি ওলাবলৈ নাই দেই। যি ক'ব লগা আছে বাহিৰৰ পৰা কওক, আমি যি ক'ম ভিতৰৰ পৰা ক'ম, গাড়ী ভিতৰৰ পৰা ক'ম। সেই গজেন এই চাট কিন্তু মজাকে দিলা দেই, মজাকে পৰিলে। আবে আন আবে, অথনি যিটো কথা গাড়ীৰ ভিতৰৰ পৰা টেটু ফালি ফালি চিঞৰি চিঞৰি কৈ আছিলি মোক, এতিয়া সেইটো কথা গাড়ীৰ ভিতৰৰ পৰা ওলাই আহি মোক সন্মুখত ক। যদি দম আছে সন্মুখত ক আহ। আৰু মোৰ গাড়ী ৰঙিলিক তহঁতি তেনেকে ক'ব নাহিবি দেই। নিজৰ গাড়ীহে ফুচ। তহঁতৰ BMW মোৰ লগত পাত্তা নাপায়, বুজিলি? তহঁতৰ গাড়ী ফুচ ফুচ ফুচ। অকে, তেনেহ'লে দেখা যাব এতিয়া BMW ফুচ নে অডি ফুচ। হৈ যাক তেন্তে এখন ৰেচ। ঐ বাবুদা, সঁচাকে ৰেচ লাগিব নে কিনো? মই যেতিয়া এবাৰ ভাবো যে ৰেচ লাগিম বুলি, তেতিয়া ৰেচ লাগিমেই আৰু, কোনো কথাই নাই। ঐ কেটেঙা দীঘলা, যা তোৰ লাল বাতি গাড়ীখনত উঠি লগে, এতিয়া ৰেচ লাগিম। এই হ'ব দে, আজি এই BMW আৰু অডি ৰেচত কোন জিকে চাই ল'ম। পোৱালি পোৱালি হৈ ইহঁতৰ দম চা, দেখাই দিম আজি বাপেকে অডি পাৱাৰ কি। ঐ গজেন, মিটাৰ 1000 লৈকে নাই নহয়, 500 লৈকেহে আছে। তেনেহ'লে 500 লৈকে গছকি দিয়ক, যিমান পাৰে গছকি দিয়ক, আমি গছকিম নেকি দিয়ক। নালাগে নালাগে নালাগে, তোমালোকে গছকিব নালাগে দেই, এটাই গছকিলে হ'ব। ময়ে গছকিম। তেনেহ'লে ৰৈ আছে কেলে বাবুদা, গছকি দিয়ক। ঐ বাবুদা, সেইটোৱে কিন্তু হাৰ মানি দিয়া নাই দেই। হিউ স্পীড আহিছে, স্পীড বলক। হাৰিলে কিন্তু বৰ লাজৰ কথা হ'ব দেই। ঐ বাবুদা, সেই দীঘলা কিন্তু কমটি স্পীডত অহা নাই দেই, লেতেৰা স্পীডত আহিছে। পাৰিবনে বাৰু, আমি জিকিব পাৰিম নাই? জিকিবই লাগিব, নহ'লে BMW সন্মান ক'ত থাকিব। আজি যদি অডিৰ লগত BMW হাৰি যায়, গোটেই পৃথিৱীয়ে BMW কোম্পানীক হাঁহিব, গম পাইছেনে নাই? তেতিয়াহ'লে আৰু স্পীড দিয়ক, আমি কিবা কিবি সহায় কৰিম নেকি? এক্সেল গছকি দিম নেকি? নেলাগে। তোমালোকৰ এই বাবুদাক ইমান কমজুৰি বুলি ভাবিছা নেকি হে? চাই থাকা এই বাবুদাই কি কৰে। বাবুদা, এটা কাম কৰে নেকি বাৰু? মোৰ যে বহুত ভয় লাগিছে দেই, লাহে লাহে চলাই নেকি? হাৰিলেও হাৰিম আৰু দিয়ক, একো নাই। হৰা কথা ক'বলৈ নাহিবি, ইয়াত হৰা কথাই নাহে। আজি BMW অডিৰ লগত জিকিবই লাগিব, যেনেকেই নহওক লাগিলে জিকিবই লাগিব। হ'ব বাৰু, মোক মাৰিছ কেলে? তই আমি হাৰি যোৱাৰ কথা কবি কেলে? আৰু এবাৰ হাৰি যোৱাৰ কথা কবি, তোক বাহিৰলৈ উলিয়াই দিম, তাক গাড়ী চকাত সোমাই যাবি বাপেকে। নকওঁ, হ'ব, মোক এৰি দে, নকওঁ, মাফ কৰি দে। বাপা, ডিঙিটো আজি ছিগি যাব যেন লাগিছিলে। ক'তনো ভুমুৰাই ভুনভুনাই আছে এই যাক ভুমুৰাই হ'ব দেই। ৰাম, মৰিলো। এই জহনি মৰাবোৰে মোক কালি নতুনকে লগোৱা দাঁতকেইটাও বৰবাদ দিলে। বাবুদা, হি আমাৰ পিছে পিছে আহি আছে, আপুনি আৰু স্পীড বলক, আৰু গছকক, এক্সেল আৰু গছকক, আৰু দবাওক। হৈ যাব, টেনচন নলবা। দেখিলা, সি মোক এতিয়াও পিছ পেলাব পৰা নাই। সেইখন পুলিচৰ গাড়ী। পুলিচৰ গাড়ী? আজি তেনেহ'লে আমি ফচিলো আৰু। বাবুদা, এতিয়া কি কৰে হয়, পলাই নেকি? পুলিচে পাব লাগিলে কিন্তু আমাক ৰাম পিটন দিব। পলাই কি, পলাবতো লাগিবই, নহ'লে পুলিচৰ ওচৰত গৈ মৰিলেহে হ'ব। বাবুদা, পলোৱাটো পলাম বাৰু, পিছে এতিয়া পলাব ক'ত সোমাবগে? পুলিচ দেখোন আমাৰ ফালে চাইছে। গজেন, গুণ, কি কৰ? মই একো নাজানো দেই, যি কৰিবা বাবুদাহে কৰিবা। বাবুদা, কি কৰে কওক আপুনি। ইয়াত হাবি ক'ত আছে কোৱা, জংঘল ক'ত আছে, আমি তালৈকে যাওঁ, তাতে গাড়ীখন ভৰাই থৈ দিওঁগে। জংঘল মই চিনি পাওঁ, আগত হাবি এখন আছে, বলক মই কৈ যাম, বলক, মই দেখাই দিম। বাবুদা, এতিয়া কিন্তু হাবিলৈ যোৱাহে কথা দেই, নহ'লে পুলিচে পাব লাগিলে আজি আমাক ঠেংকেইটা ওপৰলৈ কৈ পিটিব।
কিটা পিছলে চা পুলিচৰ গাড়ীখন দেখোন আমাৰ পিছে পিছে আহিলে কি কৰ এতিয়া কৰিবলৈ একো নাই ঐ বাবুদা ওপৰতে কথা ঐ বাবুদা সোনকালে গাড়ীখন হাবিলে নিয়ক ঐ ল'ৰাকেইটা কোৱা আকৌ এতিয়া মই গাড়ীখন কেনি নিম ঐ বাবুদা ৰাইট চাইডে নহয় বাঁহতে লেফট চাইডে সেইপিনে হাবিখন আছে আৰে আগতে ক'ব লাগে না বাবুদা ঐ আজি হলে ভাল বাচিলো দেই পুলিচে পোৱা হলে কিন্তু আমাৰ দিগদাৰ আছিল আজি বচাটো বাচিলো বাৰু পিছে এতিয়া টাউনেদি মই গাড়ীখন কেনেকৈ নিম সেইটোহে ভাবিছোঁ পুলিচে দেখিব লাগিলে কিন্তু মোক ধৰিব সেইটো চিয়'ৰ ঐ বাবুদা আপুনি বাৰু গাড়ীখন এমাহমান আমাৰ ঘৰতে থৈ যায় নেকি তেতিয়াহ'লে পুলিচে পাহৰিবগৈ আৰু এমাহৰ পিছত গুণই ঠিকে কৈছে ঐ বাবুদা গাড়ীখন ইহঁতৰ ঘৰতে থৈ যাওক আপুনি গাড়ীখন থৈ গ'লে মই ঘৰলৈ যাম কিহত আৰে টমটম আছে নহয় মই টমটম বুক কৰি দিমতো আপুনি টমটমতে ঘৰলৈ যাবগৈ আৰু দেই হ'ব আৰু তেতিয়াহ'লে উপায় নাই BMW অহা মানুহটো এতিয়া টমটমতে যাবগৈ লাগিব উপায় নাই বাবুদা নিজেই বাচিবলৈ কিবা এটা কৰিবই লাগিব আৰু